with best compliments from Chief Minister Assam. মই ঘৰত নাথাকোতে বহুত দিনৰ আগতে মোলৈ এটা পাৰ্চেল আহিছিল। আজি ৰাতিপুৱাই খুলি চালো এখন কিতাপ। অসমৰ নৱজাগৰণ ৰূপান্তৰ এক যাত্ৰা। ধন্যবাদ মোলৈ এখন পঠিওৱাৰ বাবে। বহু দিনৰ মূৰত ঘৰলৈ আহিলো। বহুত দিন মানে 7 মাহেই হ'ল। 7 মাহৰ মূৰত নিজৰ ঘৰখন লৈ আহি কাৰণো ভাল নালাগিব। ঘৰলৈ আহিলো মানে আমাৰ পেণ্ডেল চলি আছিল বিহপুৰীয়া সান্দহ খোৱাত। সান্দহ খোৱাৰ পাছত ঢলপুৰৰ পাছত লখিমপুৰ, গতিকে ওচৰত দুটা পেণ্ডেল থকাৰ বাবে মই ঘৰৰ পৰা অহা যোৱা কৰিলোঁ। ৰাস্তালৈ ওলাই দেখিলোঁ ৰাস্তাটো নতুনকৈ মাটি পেলাই আছে। আমাৰ ইফালে আকৌ বাৰিষা হ'লেহে ৰাস্তা বনাবলৈ মন যায়। এনেকৈ আহি বান্দৰদেৱা পালেহি। বান্দৰদেৱাত আহিয়ে কিবা এটা প্লেনিং হ'ল, গতিকে অৰুণাচলৰ ছাইডত বজাৰত সোমাই বাঁহৰ গাছ ল'লোঁ। আৰু এইফালে দেখিছে নহয় পলু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইখন বজাৰত আপুনি থলুৱা সকলো বস্তু পোৱা যাব। বাঁহৰ গাছ, পলু, যি বস্তুৱে লাগে সকলো পোৱা যাব। আমি বজাৰ কৰি আহি ৰৈ নাথাকি সকলো হাতে কামে লাগি যোৱা হ'ল। আৰু এইফালে আমাৰ পাৰ্থয়ে নেচাৰেল হেতা লৈ গাহৰি বনাবলৈ আৰম্ভ কৰি দিলে। আৰু এইফালে অখিলে চালাডৰ ব্যৱস্থা কৰি আছে। এইফালে আমাৰ নৱয়ে ডাইৰেকশ্যন দি আছে ক'ত কেনেকৈ বনাব লাগে, আৰু পাৰ্থয়ে নৱক গালি পাৰি মাংস বনাই আছে। আৰু আমাৰ এইফালে ৰেডি হৈ আছে পুৰা বেঙেনা, পুৰা বিলাহী পিটিকা, আৰু এইফালে শলাদ দিয়া গাহৰি। ফাইনেলি বহুত দেৰি মূৰত আমাৰ খানা ৰেডি হৈ গ'ল, আৰু আমি বেছি সময় নৰৈ খাবলৈ আৰম্ভ কৰি দিলোঁ। কাৰণ খানা ৰেডি হৈয়ে গ'ল যেতিয়া ৰৈ থকাৰ কোনো কথাই নাই। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।